শেষলৈ চাব সকলো ঘটনা গম পাব। হাঁহ পোৱালিকেইটা বৰ খেলি আছে, কিন্তু বহুত ভাল পাইছে। কেঁচু পাইছে, কেঁচু কেঁচু কেঁচু। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, লগত দেখিছে ভাইটি। আৰু আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আৰু দেখিবলৈ পাইছে ধুনীয়াকৈ ছাতি আৰু বৰষুণত ধুনীয়াকৈ আছোঁ। ছাতি তাতি লৈছোঁ আৰু আপোনালোকক চটকৈ কৈ দিছোঁ। আৰু এয়া দেখিব গৈছে বতৰৰ মহিমা। আজি বতৰটো মানে বহুত বেলেগ ধৰণৰ হ'বলৈ গৈছে। ভিডিঅ'টো নবনাম বুলিয়ে ভাবিছিলোঁ, একদম 20% চাৰ্জ আছে। তো ভাবিলোঁ কি আজি অকণমান উঠাই থৈ দিওঁ, পাছত আৰু উঠাই পেলাই আপোনালোকক জইন কৰি ধুনীয়াকৈ দেখুৱাম বুলি। তো আজি বতৰটো অলপ আপোনালোকক ধুনীয়াকৈ দেখুৱাম, হয় নহয় ভাইটি? হয়। তো আজি মানে দেখিবলৈ পাইছে চাওক, আম পকা পকা আম মানে তাই আনি দিছে মোৰ কাৰণে। ৰাতিপুৱা শুই আছিলোঁ, তো উঠাইছে। তো বঢ়িয়াকৈ ফ্ৰেছ হৈ ভাবিলোঁ কি আজি ভিডিঅ'টো অলপ উঠাওঁ। আজি আমাৰ ইয়াৰ অসমৰ মানে আমাৰ ইয়াৰ অসম মৰিগাঁৱৰ মানে বতৰটো আপোনালোকক আজি দেখুৱাই দিওঁ। তো বতৰটো কেনেকুৱা চলি আছে বৰ্তমান, তো আপোনালোকে অলপ চাওক। পাইছে পূৰা ধুমুহা বৰষুণ আৰু এইফালে চাওক পথাৰ, এইখিনি বাৰু ধান কটা গৈছে। আৰু এইফালেতো দেখিবলৈ পাইছে গোটেই ধান শুই গ'ল। আৰু এইফালে চব বাগৰি ধানবোৰ পৰি গৈছে। মানুহবোৰৰ এবাৰ কিন্তু বহুত দিগদাৰ হ'ব। বাবু এইটো উঠাই দিয়াচোন, আমটো পৰিল। বহুত মানে প্ৰব্লেম হ'ব, কাৰণ কিছুমানতো দুদিনতে ধান গজিলে। আমাৰ দৃশ্যটো দেখিবলৈ পাইছে। আৰু ধুনীয়াকৈ আৰু আপোনালোকক মই ধুনীয়াকৈ আমাৰ বাটটো দেখুৱাম। আৰু বৰষুণটো পৰি আছে, অলপ মোবাইলটো ভিজিছে। আৰু ইমান দামী মোবাইল নহয়তো না, ভিজাব নোৱাৰোঁ, অলপমান ৰখক। ৰাস্তাত গৈ আছোঁ, ইমান জোৰকৈ হাৱাটো দিলে বাবু মোবাইল চোবাইল ছাতি হৈ উৰি গ'লে সিহঁতি এতিয়া। তো গাইছ এয়া দেখিব পাৰিছে আমাৰ আমটো মানে এনেকুৱা মানে আজি নহয় 2-5মান আম খৰিছে। আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ চাব। আৰু গৰু এতিয়া গোহালিতে আছে, ওলাব পৰা নাই। বাবু এয়া চা গংগা ভণ্টি, আম পৰিছে, চা আম পৰিছে। ইহঁতে খালি মানে আমটোকে উঠাই আছে। আৰু বহুত আম খৰিছে ন, এই একদম গছ শেষ হ'ল মানে আজি বাটত। গংগা আম দেখো এইফালে চাহ খাৱা পৰিৱেশটো বৰ্তমান দেখক কেনেকুৱা অৱস্থা হৈ আছে। ছাতি তাতি লয়। আৰু দুদিনৰ আগত কি গৰম দিছিলে। এইফালে চাওক আমাৰ হাঁহ পোৱালিকেইটা বৰ খেলি আছে, কিন্তু বহুত ভাল পাইছে। কেঁচু পাইছে, কেঁচু কেঁচু কেঁচু। চাওক গাইছ, কেঁচু লৈ শুই আছে। বৰষুণ মজা লাগিছে দেই ইহঁতক। কোন ভাই জিতেগা, কোন জিতেগা? বাবু দেখিছ কেনেকৈ গৈ আছে ইহঁতে। বাটৰ ফালে ইমান হাৱা, আৰু বেছি দূৰত যাব দিয়া নাই ঘৰৰ মানুহবোৰ। হাৱাটো দেখিবলৈ পাইছা। আৰু এনে বনাইছোঁ আৰু ভিডিঅ' মানে মৰ্ণিং সদায় ঘূৰিবলৈ আহোঁ ন। তো আজি বাটটো মানে কেনেকুৱা অৱস্থা হৈছে অলপ চাই লওঁ আহি। তো কেমেৰা ভিজিছে, স্পষ্ট অলপ দেখুৱাবলৈ। ইফালে গাড়ী দৃশ্য চাওক, কলগছ বাগৰি গ'ল। ৱাও। আৰু এইফালে চাওক কলগছ পৰিলে, গাড়ী ভিৰ নাই। আৰু আমাৰ ঘৰৰ পৰিৱেশ বৰ্তমান ঘৰত গমেই পোৱা নাই কিমান হাৱা মাৰিছে। ইফালে চব ধান পৰিলে। ৱাও। বতৰটো আপোনালোকে দেখিছে এনেকুৱা হৈছে আমাৰ বৰ্তমান। আৰু কেইদিনমান হ'ব মানে শুনিছোঁ, কমচে কম আৰু 6-7 দিনমান হ'ব বোলে, নাজানো। বাট আজি হৈছে আজি 28 তাৰিখৰ দৃশ্যটো আপোনালোকক অলপ দেখুৱাই দিছোঁ। আৰু কৃষ্ণ আপোনালোকে দেখিব হা, এইফালে চাওক এইফালে চাওক। ৱাও বাবু ঠাণ্ডা লাগিছে। আৰু যাওঁগৈ ব'ল। মোৰ ছাতিটো লৈ গৈ আছে। কেনেকুৱা লাগিছে ক? বহুত মোক কিবা কিবি খাবহে মন গৈছে এতিয়া। দেখিবলৈ পাইছে কালি কলেজত যাওঁতে আনিছিলোঁ ধুনীয়াকৈ ৰিলচ বনাম বুলি, কিন্তু এতিয়া এইটো নহ'ব, কাৰণ মোবাইলে চাৰ্জ নাই। কি হ'ব নাজানো। আৰু দি পানী আনিলে থৈ দি যাব ঘৰৰ ভিতৰত। নহয় চব কৰিলে। আম থৈ আছে, দেখিব পাৰিছে এনেকৈ আম হৈছে। যি কি নহওক বতৰৰ মহিমা বুজিবতো নোৱাৰিয়ে। আৰু ধুনীয়াকৈ ভাবিছোঁ এইটো মুহূৰ্তত ধুনীয়াকৈ আমকেইটা খাই লওঁ, বাকী টেনশ্যন বাদ দিয়াহে নকৰি। এয়া আমি মিঠা ধুনীয়া লাগিছে। লেচু বতৰ গ'ল, এতিয়া আমৰ বতৰ আহিছে। আৰু এনেকৈ এনজয় কৰি থকাই ভাল। ইমান টেনশ্যন লৈ কি লাভ লাইফত। বৰষুণ হওক আৰু ধুমুহা হওক আহি থাকক, খাব লাগে বাছ।
দেখিবলৈ পাইছে আৰু এটা আম সৰি পৰিছে, তো উঠাই থৈ দিওঁ, আচাৰ বনাব লাগিব না। তো আপোনালোকক ধুনীয়াকৈ বাকীবোৰ দেখাম। সেইটো হ'ল গছ, দেখুৱাব আছোঁ ৰ'ব। আৰু এক্সট্ৰাকৈ ধুনীয়াকৈ লাইন চাইন আহক, বৰষুণটো পাৰ হওক, তাৰপিছত ধুনীয়াকৈ আচাৰ বনোৱা ব্লগটো দিম আপোনালোকৰ মাজত। এনেকৈ সকলোৱে জানে, তথাপিও মানে আমাৰ ষ্টাইলটো দি দিম আৰু আপোনালোকে চাব। আম পকা পকাও দেখিবলৈ পাইছে। ধুনীয়াকৈ ঘুগুনি বাতিত লৈছোঁ, মটৰমাহ ভাজি আৰু চাহৰ লগত ধুনীয়াকৈ আইতা খাইছে। আইতা আজি মানে তলতে বহিলে, মই বিচনাত বহিলোঁ। ধুনীয়াকৈ মানে খাম আৰু আপোনালোকে দেখিবলৈ পাইছে। আৰু বৰষুণৰ ছিজন, মানে বৰষুণ টাইম মানে আৰু কিনো কৰিম, তো ভাবিছোঁ একে অলপ খাই লওঁ, তাৰপাছত বাকী ভাত খোৱা হ'ব আৰু। তো মামীহঁতে বনাই দিছে। চাহ তাহ লোৱা নাই, চাহ একদম জাতকৈ নাখাওঁ, একদম বেয়া পাওঁ এই মই। গাইজ দেখিবলৈ পাইছে ধুনীয়াকৈ ৰেডি হৈছোঁ আৰু ভাবিলোঁ কি এইটো বৰষুণতো ধুনীয়াকৈ মানে মই ব্লগটো ষ্টাৰ্ট কৰোঁ। এই চৰি ৰিলছ অলপ বনাই লওঁ বুলি ভাবিছোঁ। আহা তাই ফুলটো লৈ আহিছে, ফুলটো দেখাই দিয়াচোন। তো ৰিলছটো বনাম, আপোনালোকে চাব চেনেলত যায়, আৰু মই এনেই আপোনালোকক অলপ চাবলৈ দি দিম দিয়ক, তো চাব। তো এতিয়া ধুনীয়াকৈ মই ৰিলছ কেইটামান বনাম বুলি ভাবিছোঁ। দেখিব পাইছে এইখিনি ঠাইতে ৰিলছটো বনাম, আৰু বৰষুণটো দেখিছে নহয় ধুনীয়াকৈ ধৰিছে, আৰু বৰষুণৰ বতৰ, বৰষুণৰ ৰিলছ ধুনীয়াকৈ বনাম, আপোনালোকে চাব। আৰু এই মোৰ ফুলটো লৈ আছে, কালি মানে কলেজত যাওঁতে আনিছিলোঁ। আৰু ধুনীয়াকৈ মানে বাহিৰা বতৰবোৰ খবৰ খানি ল'ম অলপ দেৰিকৈ, ধুনীয়াকৈ জনাম আপোনালোকক কি চলি আছে কি চলা নাই। নিউজ এটা গম পাইছোঁ, ব্ৰেকিং নিউজটো পাইছোঁ অলপ আগত, ইমান ভালকৈ নাজানো। তো মই ভালকৈ জানিবলৈ আপোনালোকক ধুনীয়াকৈ ডিটেইলছটো দিম। আমাৰ ওচৰতে হৈছে, অলপ বেয়া লাগিছে, কিন্তু মই এতিয়ালৈ ভালকৈ নাজানো, জনাই আপোনালোকক জনাই আছোঁ। আৰু নিউজটো মানে বহুত বেয়া লাগিছে শুনি। চ' গাইজ ৰিলছ বনালোঁ, আৰু ৰিল বনাওঁতে কেনেকৈ সময়বোৰ পাৰ হৈ গমেই নাপালোঁ। বৰষুণত ভিজি ভিজি বনালোঁ, বহুতে ঠাণ্ডা লাগিলে। আৰু এতিয়া হৈছে 4টা। তো আপোনালোকক নিউজটো যোনটো কথা কৈছিলোঁ অলপ, তো আপোনালোকক জনাওঁ। বহুতে মানে ইয়াৰ মাজতে গমেই পাইছে, নিউজতো দেখিছে। তো নিউজটো হ'ল এইটো কি, আমাৰ গাঁৱৰ মানে ওচৰে দীঘলপুৰি গাঁৱত মানে ঘটনা এটা ঘটিল। ঘটনাটো হ'ল মানে ৰাতিপুৱা মৰ্ণিং টাইমত মানে ধুনীয়াকৈ ল'ৰা এজন, ছাত্ৰ এজন কলেজ গৈ আছিল এক্সাম দিবলৈ। তো এক্সাম দি থাকোঁতে মানে এই গমেই পাইছে নহয় ধুমুহা বতৰ, তো প্ৰকাণ্ড ডাঙৰ মানে গছ এটা সিহঁত তেওঁলোকৰ ৰিক্সাখনত মানে বাগৰি পৰিলে। তো দুজনমানৰ মানুহৰ মানে মৃত্যু হ'ল, তাৰ ভিতৰতে আছিল আমাৰ দীঘলপুৰি মানে এজন ছাত্ৰ। তো তাকে নিউজটো অলপ বেয়া লাগিছে, স্ক্ৰিপ্ট এটা পাইছোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰি দি আপোনালোকে চাব, আৰু অলপ সতৰ্ক হৈ থাকিব, যিহেতু 24 ঘণ্টা মানে বৰষুণ হোৱাটো মানে পাইছোঁ হ'বই, আৰু যিহেতু আজি দিনডাল এনেকৈ পাৰ হৈ গ'ল। বাছ এইখিনিয়ে আছিলে, আৰু ইয়াতকৈ বেছি কি কওঁ, বেয়া লাগিছে। কিন্তু মই এতিয়ালৈ মানে ভালকৈ ফেচটো মানে চোৱাও নাই, নাজানোৱে, মই ভালকৈ চাব লাগিব। কি ঠিক আমাৰ লগৰে মানে এনেকুৱা মানে লাগিছে মোক, কিন্তু মই নাজানো ইমান ভালকৈ। যি কি নহওক বেয়া লাগিছে খবৰটো শুনা পায়, মানে যোনখন ঘৰৰ এনেকৈ এটা ঘটনা ঘটিছে তেওঁলোকৰ মানে কিমান বেয়াকৈ সময়খিনি পাৰ হৈছে। তো বাৰু আপোনালোকক আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, তাক কৈ আছোঁ নেক্সট ব্লগত, আৰু মানে বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ স্ক্ৰিপ্টটো অলপ দি দিম শেষত, আপোনালোকে চাই ল'ব। আৰু মানে কি ক'ম আৰু, বেয়া লাগিছে। আৰু আজি এক্সিডেণ্ট হোৱা ঠাইখিনি এইখিনিয়ে হ'ল মৰিগাঁও জিলা দীঘলপুৰি গাঁৱত। এইটো দেখিবলৈ পাইছে ৰিক্সা ষ্টেজ, বহুত বেয়া লাগিছে দেখিবলৈ। লগৰ এজনক ক'লোঁ স্ক্ৰিপ্ট এটা বনাই দিবলৈ, তো তেওঁ মোক দি পঠাইছে হোৱাটছএপত, আৰু মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। বহুত বেয়া লাগিছে দেখিবলৈ একদম। এইটো হ'ল বকুল গছ, মেলাখালীৰ ওচৰতে হৈছে দীঘলপুৰি। শেষত এটা কথাই কওঁ আৰু, য'তে নথক তাৰ আত্মাটো যাতে শান্তি পাওক, আৰু বহুত ভৱিষ্যত বহুত সপোন এনেকৈ ত্যাগ হৈ গ'ল, আৰু আপোনালোকে ভালকৈ থাকিব আৰু গাইজ।